মজাত মিনহাস গৌৰৱ গগৈক লৈ বিধায়ক অখিল গগৈৰ এতিয়া কেইবাটাও অভিযোগ আছে আৰু সেই আটাইকেইটা অভিযোগ সংবাদ মাধ্যমৰ সন্মুখৰ জৰিয়তে এতিয়া অৱগত কৰিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈক উদ্দেশ্যে কৈছে গৌৰৱ গগৈ এতিয়া ৰজাৰ পুতেকৰ দৰে ভাবি থাকিলে নহব। গৌৰৱ গগৈয়ে অহংকাৰ এৰিব লাগিব, গৌৰৱ গগৈ ইগো এৰিব লাগিব। ইগো অহংকাৰ সকলো যদি এৰি আহে 1 মিনিটো নালাগে মিত্ৰতা হ'বলৈ। গৌৰৱ গগৈয়ে বিহালীত উপনিৰ্বাচনৰ সময়ত যি মিত্ৰতা আছিল সেই মিত্ৰতা ভংগ কৰি দিলে। তাৰ পিছত কিন্তু এবাৰো ফোন কৰি চৰি নকলে। এই অভিযোগ এতিয়া বিধায়ক অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে। লগতে তেওঁ কৈছে সমপৰ্যায়ৰ আমি নেতা, আমি ফোন কৰিলে গৌৰৱ গগৈয়ে ৰিচিভ নকৰে। গৌৰৱ গগৈক লগ কৰিবলৈ হলে, গৌৰৱ গগৈৰ লগত কথা পাতিবলৈ হলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগত কথা পতা যেন লাগে আৰু সেইভাবে বিধায়ক গৌৰৱ গগৈয়ে পিআৰটো ভাল কৰিব লাগিব, অৰ্থাৎ পাব্লিক যিটো ৰিলেশ্যন জনসম্পৰ্ক যিটো আছে এইটো ভাল কৰিব লাগিব গৌৰৱ গগৈয়ে, তেতিয়াহে সকলো ঠিক হৈ যাব। এনেদৰে কেইবাটাও অভিযোগ উত্থাপন কৰিছে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। গৌৰৱ গগৈক লৈ কেইবাটাও অভিযোগ বিধায়ক অখিল গগৈৰ। গৌৰৱ গগৈয়ে উপনিৰ্বাচনত বিৰোধীৰ মিত্ৰতা ভংগ কৰি দিলে। গৌৰৱ গগৈয়ে বিৰোধীৰ মিত্ৰতা ভংগ কৰি দিলে উপনিৰ্বাচনত বিহালীক ভংগ কৰি আহি এবাৰ চৰি নকলে গৌৰৱ গগৈয়ে, গৌৰৱ গগৈৰ লগত কথা পতা আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কথা পতা একেই। ফোন কৰিলেও ৰিচিভ নকৰে গৌৰৱ গগৈয়ে। নিজকে ৰজাৰ পুত্ৰৰ দৰে ভবাটো দূৰ কৰিব লাগে গৌৰৱে। মনৰ পৰা গৌৰৱ গগৈয়ে পিআৰ অৰ্থাৎ ৰাইজৰ লগত জনসম্পৰ্কটো ভাল কৰিব লাগে বুলি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। এনেদৰে কেইবাটাও অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। কৈছে গৌৰৱ গগৈয়ে এই নিজকে ৰজাৰ পুতেক বুলি ভাবি থাকিলে নহব, সলনি কৰিব লাগিব, মনস্তাত্ত্বিক দিশটো তেওঁ সলনি কৰিব লাগিব, তেতিয়াহে ৰাইজৰ লগত মিলিব পাৰিব। লগতে গৌৰৱ গগৈৰ লগত কথা পাতিলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগত কথা পতাৰ দৰে যেন লাগে, এনেদৰে অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক অখিল গগৈ। এই মুহূৰ্তত বিধায়ক অখিল গগৈ সেই অভিযোগকেইটা আমাৰ হাতত আছে, শুনাব বিচাৰিছোঁ। মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই, দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা, আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নকলে, এবাৰো আমাক লগ ধৰি নকলে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলো নোৱাৰিলো। 1 নম্বৰ। 2 নম্বৰ, গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, ইগো বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, 1 মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। কিন্তু তেওঁ কৈছে যে ব্লেকমেইলিঙৰ চাওক, গৌৰৱে ব্লেকমেইলিং শব্দটো কোৱাৰ অৰ্থটোৱে কৈ গ'ল যে ৰাইজৰ দলে মিত্ৰতাটো বিচাৰিছে, বেছিকে বিচাৰিছে। তাৰমানে ৰাইজৰ দলক কোনো দুখ দিব নোৱাৰে, আমি মিত্ৰতা বিচৰাটো হয়, আমি বিজেপি বিৰোধী হয়, তেওঁলোকে তাতো বিচৰা নাই তেওঁলোকৰ দলীয় স্বাৰ্থত। গতিকে গৌৰৱ গগৈক এইটোৰ কাৰণে সমালোচনা কৰিব লাগে নে অখিল গগৈ গৌৰৱ গগৈক সমালোচনা কৰাৰ কাৰণে অখিল গগৈক সমালোচনা কৰিব লাগে? কথাটো এইটোতে প্ৰেক্টিকেল কথাটো এইটোৱে। আমি যিহেতু নতুন দল, আমি যিহেতু মুখ্যমন্ত্ৰীৰ পুতেক নহয়, গতিকে আমাক গালি পৰাটো সহজ।
অখিল গগৈক সকলোৱে ঘণ্টাটোৰ কোবোৱাৰ নিচিনাকৈ কোবাবলৈ সহজ, কাৰণ অখিল গগৈক চবে কথা ক'ব পাৰে, হোৱাটছএপত গালি দিব পাৰে, ফোন কৰি গালি দিব পাৰে, ঘৰত আহি গালি দিব পাৰে। গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে। গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ, গৌৰৱৰ প্ৰতি মোৰ সামান্যতমো বেয়া ভাৱ নাই। গৌৰৱক মই নিজৰ ভাই বুলি ভাবোঁ, সঁচা সঁচিকে ভাই বুলি ভাবোঁ। কিন্তু গৌৰৱে অহংকাৰটো এৰিব লাগে, কিন্তু পবিত্ৰ গৌৰৱে পিয়াৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব।